18,000 বিঘা 1-2 নহয় 18,000 বিঘা আপোনালোকৰ ইয়াত লৈছে আৰু তাত কৈছে কি 92% মাটি হল বোলে কোনো মানুহৰ নহয় আমাৰ ইয়াৰ কাৰ্বি নাগা মানুহৰ আদিবাসী মানুহৰ নহয় 92% মাটি বোলে গভৰ্ণমেণ্ট মাটি হয় আমি তো গম পাই আছিলো 6 শিডিউল মতে আমি এখন সংবিধান পাইছো তাৰ মতে আমাৰ বেসিক ৰেভিনিউটো আমাৰ গাঁওবুঢ়া আমাৰ ট্ৰেডিশনেল নিয়ম মতে চলে তো আমাৰ যে মাটি লব আমি গমে নাপাওঁ আৰু চৰকাৰৰ এটা প্ৰথম দায়িত্ব আছিল প্ৰজেক্ট আহিলে আমাক ক'ব লাগে তাক কাৰ্বি ভাষাত ট্ৰান্সলেট কৰিব লাগিব ৰিপৰ্টটো অসমীয়া আৰু কাৰ্বি ভাষা দুইটা ভাষাতে বেনাৰ পোষ্টাৰ হ'ব লাগিব তাৰ পিছত তাত মানুহে কি অবজেকশন আছে নাই তাৰ কাৰণে এটা টাইম পিৰিয়ড দিব লাগিব সেই ধৰণৰ কোনো ডিউ প্ৰসেস যেটো আইনী ব্যৱস্থা পালন কৰিব লাগে একো কৰা নাই সিহঁতি কৈছে যে ওচৰে পাজৰে কোনো ধৰণৰ জংগল নাই আমি গম পোৱা মতে তো গৰম পানী বা নাম্বৰ ৰিজাৰ্ভো বেছি দূৰ নহয় গম পোৱা মতে তো ইয়াত হাতী বাঘ চৰে নাই হাতী আহে নাই আহে আমাৰ ঘৰ সদায় আহে সিহঁতি কৈছে একোৱে নাই হাতী সাতী একোৱে নাই ইয়াত কোনো ধৰণৰ জীৱ-জন্তু মানুহ কাৰো এফেক্ট নহয় অকল 32 ঘৰ মানুহৰ উচ্ছেদ হ'ব বুলি কৈছে তাইখন লগা ৰিপ্লাই হিচাপতে ইয়াতে অনলি 92.5 uncultivated মানে wasteland আছে কৈছে বাকি 7.8% হে আছে মানুহ মানে গাছ-গাছনি বাগান অলপ আছে কৈছে there is an act land acquisition act কৈ কিনে একটা আছে দে তাতে আছে transparency number 1 number 2 হৈছে আমি খান land valuation পইলা আমি খান কে ক'ব লাগে ইমান দিবলে আছে আমি খান লগা beneficiary list to paper gazette of india তে পাবলিশ কৰিব লাগে নিয়মতে মাটি মালিক কোন আছে আজি তো কিটো দিয়া নাই তো তাইখান লুকাই ৰাখছে কি আপুনি খান কোন বিন না আমি খান কোন বিন নাই তো মাটি মালিক তাইখান কেএসসি খানে হৈ আছে আমি কেএসসি না তো এইটো কাৰণে আমি খান এইটো সব ওলাব কলে তো একটা কমিটি বনাই কিনে আমি খান ওলাব লাগিব এতিয়া আপুনি খান যদি মঞ্জুৰ আছে কলে মই নাম হল উইলসন ৰাইমা মই কদাফাং গাঁও লগা হয় আৰু আমাৰ বিলাক এতিয়া এইটো সোলাৰ প্ৰজেক্ট যোনটো আমাৰ এৰিয়াত আহিবলৈ কৰি আছো আমি এইটো এৰিয়াটো নাছাৰিম না এৰিম কৈ বোলে আমাৰ বিলাক 23 ভিলেজ আমাৰ বিলাক জয়েন্টলি এইটো এগেইনষ্ট কৰি আছো এতিয়া আমাৰ বিলাক এইটো কম্পনসেশ্যনে নালাগে আৰু আমাৰটো এইটো এনচেষ্ট্ৰাল হোমটো আমাৰ এইটো এৰিব নহয় কৈ বোলে আমাৰ বিলাক ডিচিশ্যন লোৱা হৈছে সব মানুহ বস্তু ৰেডি হ'ব লাগে নাদিম আমিতো মাটিত ছাৰিব নহয় আমি কম্পনসেশ্যন নালাগে ক'বলৈ হিমাত থাকিব লাগে নহ'লে এনেকুৱা বহি কাৰণে কৰি থাকিলে একো নহ'ব Ele pranjong ninjelo ele tum dak arat jong si arja tipo polonte laso solar project ke daki biu elu isialam ningchibine itum de bahutinda Asian Development Bank tum ke tangka kipije tum har tum kin नाम जे tum शेड्यूल के अंतर्गत हम अपने हक की लड़ाई लड़ सकते हैं बिल्कुल एकदम बढ़िया है ना আমি ইটো মাটি এৰি কিনে ক'ত যাব মাটি এৰি কিনে ক'ত যাব ইয়াতে যেনে তেনে আমাৰ ইটো এৰিয়াতে 2-3 হাজাৰ কাৰ্বি মানুহ থাকা ট্ৰাইবেল মানুহ থাকা ইটো বি খতম কৰিব গলে ক'ত যাব আমি খান কোন দিবলৈ মন নাই হাত উঠাবিতো দিবলৈ মন নাই দিব একেবাৰে মন নাই না Tuliram, go back. Mukesh Ambani, go back. ADB, go back. Asian Development Bank, go back. Tuhan company tuhan ke pegi labang soy tum cedon bunde lapena dun thu ildum non exactly non da kadu kave 18000 bikha dalong le solar project fan ki piji buka lake bihari tuman bowali tuman longle ke pega fan chot lage
council tu lasi indirectly bangkel tum long le chojolo hala so long le bangke kiche ki beton ki to japan Go back, Bibi go back. Karbi Manohar mati luar নচলিব। কাৰ্বি মানুহৰ মাটি লোৱা নচলিব। উন্নয়নৰ নামত কাৰ্বি মানুহক উচ্ছেদ কৰা বন্ধ কৰা। উন্নয়নৰ নামত কাৰ্বি মানুহক উচ্ছেদ কৰা বন্ধ কৰা। আমি 50,000 বিঘা হওক 10,000 হওক 18,000 হওক এক NCO আদানী আম্বানীক আমি মাটি নিদিওঁ। ADB go back stand right APDCL high APDCL high Itum highway G Muarisi oh deep in my heart I do believe we shall overcome someday. 10,000 megawatt solar power project that is majorly funded by the Asian Development Bank. So we would like to bring to your notice that the faulty documents that have been present to you doesn't portray the truth of the impact that the project is going to have on the people, which is more than 20,000 individuals, and not only the human individuals, but also it is the last resort and a free moving space for the Indian elephant and other important species which share the space with us. So in this concern, I would like to bring to you the prayers and the demands of the people who are going to be the subjects of this upcoming unfolding tragedy, and you have all the discretion to stop and absolve the people from this uncalled for tragedy. And we pray that since there has been no construction, since there has been no fund dispersed, we pray that you would take cognizance of it and rethink the whole project there, allowing the indigenous communities protected by the Indian Constitution's 6th schedule to govern themselves with their own customary rights and continue living in those spaces and enriching the environment which is present there. And the biggest lie that has been told to you, it is a degraded land, it is a wasteland. No, that is one of the most green covered areas in Assam. And we pray that all these lies which are being put out to you gets the truth out of it, and the people are able to get justice out of this demands and requests. Thank you.